থ'লে যিখিনি বস্তু সোনকালে লৈ গুচি যায় সেই পুথিভাগ থৈ দিলে আইতাই তাৰপৰা সপোন দেখুৱালে আইতাখিনি সপোন দেখুৱালত আইতাই ধুনীয়াকৈ সামৰি কৰি থ'লে তাৰপৰা গোহাঁই ঘৰ বনাবলৈ ক'লে আমি কোৱা শুনা মতে আইতা ককাহঁতে খেৰ কাটিলে মানুহ গোটালে মানে পুথিভাগ লিখা আছিল সাঁচি গছৰ ছালত চিৰণি কৰি যিটো সাঁচিপাত বুলি কয় আমাৰ সেই সাঁচিপাতটোত আমাৰ লিখিত আছিল আচ্ছা তেতিয়া সেই গৃহস্থী ঘৰে এই পুথিভাগ সযত্নে ৰাখিবলৈ ল'লে তাতে সেৱা সৎকাৰ কৰি যিকোনো কাম কৰিবলৈ আগবাঢ়িল মই বৰ্তমান উপস্থিত আছোঁ খনিকৰ নামঘৰত আচলতে আজি আপোনালোকক A to Z খনিকৰ নামঘৰ যি খনিকৰ পুথি সেই পুথিখনৰ বিষয়ে আপোনালোকক A to Z জনাবৰ কাৰণে আহিলোঁ আপোনালোকে আৰু এটো গম পাব যেন এই ভিডিঅ'টোত আপোনালোকে খনিকৰ পুথিভাগ আপোনালোকে কেনেকৈ আপোনাৰ গৃহত গৈ পাঠ কৰাব সেই বিষয়বস্তুটো আপোনালোকে এই ভিডিঅ'টোত গম পাব আপোনালোকে ভিডিঅ'টো এৰি নিদিব এই ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাব আৰু আপোনালোকেতো গমেই পায় যি হেতুকে এই খনিকৰ পুথিভাগ ইমানে মাহাত্য আছে হয়তো আপোনালোকে সকলোৱে জানে এই মাহাত্যৰ কথা যি ইমান ৰ'দতো এনেকৈ আপোনালোকে দেখা দিছে চালক এতিয়াতো কিমান ৰ'দ একদম পকা বহুত ৰ'দ ভৰি ফৰফৰাই গৈছে কিন্তু এই পুথিভাগ মূৰত লৈ যিমান ৰ'দ বৰষুণকো নেওচি আপোনালোকৰ গৃহলৈ ধৰি লওক ৰাইজৰ গৃহলৈ লৈ যায় সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকেতো চাবই আৰু লগতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব ভক্তি ভাৱেৰে সঁচা অন্তৰে যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে নহয় আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'ব যিহেতুকে আমি সকলো কথা বিশ্বাস কৰোঁ নহয়নে বাৰু আমি বিশ্বাসতে আমি জীয়াই আছোঁ সকলো বস্তু আমি বিশ্বাস কৰোঁ ধৰি লওক আমি ভগৱানক দেখিছোঁ জানো আমিতো ভগৱানক দেখা নাই আমি ধৰি লৈছোঁ বা আমি আকৃতিটো সৃষ্টি কৰি লৈছোঁ যেন এইভাগে হ'ল ভগৱান বা এজনে হ'ল ভগৱান হয় নহয় কওক সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰক এই ভিডিঅ'টো অনুৰোধ কৰিছোঁ আৰু লগতে আপোনালোকৰ মনোকামনা পূৰণ কৰক যিহেতুকে মই আপোনালোকক এই খনিকৰ পুথিখনৰ বিষয়ে এই খনিকৰ নামঘৰ ভাগৰ বিষয়ে জনাবলৈ আহিলোঁ শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ভক্তি ভাৱেৰে সঁচা অন্তৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদম নিজৰ বুলি মানে এতিয়া তেল ধূপ আৰু তামোল পাণ লৈ ল'লোঁ আপোনালোকক দেখাই দিছোঁ এইভাগে হ'ল সেইভাগ খনিকৰ নামঘৰ আপোনালোক দেখাই দিছোঁ চাই লওক এইভাগে হ'ল সেইভাগ খনিকৰ নামঘৰ এতিয়া নিজৰ বুলি চেনেলটো খুলি ল'ব লাগিব কৃষ্ণ ব'লা মেইন মানুহ তুমি আগত যাব লাগিব নিজৰ বুলি এতিয়া ধূপ জ্বলাবলৈ সোমাই আহিলোঁ এতিয়া আমি ধূপ জ্বলাম আপোনালোকেতো গমেই পাই আছে আমি বৰ্তমান উপস্থিত আছোঁ খনিকৰ নামঘৰত আচলতে সকলোৱে জানে এনে এখন পুথি যি পুথিখন যিমান দূৰ দূৰণিলৈকে নহওক কিয় মূৰত লৈ গৃহস্থৰ ঘৰে ঘৰে পাঠ কৰেগৈ সেই নামঘৰত আমি বৰ্তমান উপস্থিত আছোঁ যি খনিকৰ নামঘৰ এই নামঘৰ ভাগতেই খনিকৰ পুথিভাগ সংৰক্ষণ কৰি থৈছে আমি এতিয়া বৰ্তমান ধূপ জ্বলাবলৈ লৈছোঁ তো আপোনালোকে দেখিছেই বৰ্তমান মই ধূপ জ্বলাবলৈ লৈছোঁ আৰু আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ এই নামঘৰ ভাগত আচলতে চাকি জ্বলাবলৈ নিদিয়ে আৰু চাকি কিয়নো জ্বলাব নিদিয়ে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে গম পাব আচলতে চাকি কিয় জ্বলাবলৈ নিদিয়ে তো মই ধূপ জ্বলাই ল'লোঁ আৰু এতিয়া আমি মেইন নামঘৰ ভাগলৈ সোমামগৈ তো ধূপ জ্বলাই ল'লোঁ আৰু আপোনালোকে দেখিছেই এই স্থানতেই ধূপ জ্বলাব দিয়ে আৰু আপোনালোকে দেখিছেই তো ধূপ জ্বলাই ল'লোঁ তো আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ মোৰ নিজৰ ভালৰ কাৰণে ঘৰখনৰ ভালৰ কাৰণে আৰু লগতে আপোনালোকৰো ভালৰ কাৰণে মই চাকি জ্বলালোঁ এইভাগেই হ'ল
খনিকৰ নামঘৰ। আপোনালোকে দেখিছেই ভক্তসকলে কিমান ভক্তি ভাৱেৰে নাম লৈছে। আপোনালোকে দেখিছেই এই ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা আহিছে। কিয় আহিছে? যাতে নিজৰ ভাল হওক, লগতে পৰিয়ালটি ভাল হওক আৰু লগতে আপোনালোকৰো ভাল হওক, সেই উদ্দেশ্যে এই খনিকৰ নামঘৰলৈ আহিছে। আৰু আপোনালোকেতো সকলোৱে শুনিয়ে থাকে যিহেতুকে খনিকৰ মাহাত্য কিমান। তো আপোনালোকৰো ভাল হওক। আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাওক। তাৰ উদ্দেশ্যে আমি এই নামঘৰত উপস্থিত হলোহি। এই যে আপোনালোকে ভক্তসকলক দেখিছে কিয় নাম লৈ আছে জানেনে? আচলতে ভক্তি ৰসত বিলীন হৈ গৈছে আৰু এইসকল ভক্তই হৰি নাম লৈ আছে। চাই লওক আপোনালোকে এই খনিকৰ নামঘৰ ভাগত আহি হৰিনাম লৈছে, নামত বিলীন হৈ গৈছে। আৰু মই এটা কথাই ক'ব বিচাৰিছোঁ, এই নামঘৰ ভাগৰ আৰু লগতে খনিকৰ পুথি যি মাহাত্য, সঁচাকে আপোনালোকক কি বুলি ক'ম, ভাষাৰে বুজাই ক'ব নোৱাৰোঁ। যি লোকে প্ৰমাণ পাইছে সেই লোকসকলে কৈছে আমাক, আমি প্ৰমাণ পাইছোঁ। আৰু সেই উদ্দেশ্যে এই নামঘৰত আহি উপস্থিত হ'লোহি, যিহেতুকে আমি ছ'চিয়েল মিডিয়াতে আমি এই নামঘৰ ভাগৰ কথা শুনিছোঁ আৰু খনিকৰ পুথিভাগো শুনিছোঁ। যিহেতুকে এই নামঘৰ যি লোকসকল আছে, যি এই নামঘৰ ভাগৰ লগত জড়িত যোনসকল লোক আছে, সেই লোকসকলৰ পৰা নিজ মুখে শুনোচোন আৰু লগতে জানোচোন আৰু আপোনালোককো জনাওঁ আৰু আপোনালোকো শুনো। সেই উদ্দেশ্যে এই নামঘৰলৈ আহিলোঁ। তো নিজৰ বুলি এতিয়া মানে নাম সামৰিলে, ঠিক আছে। তো এতিয়া মানে প্ৰসাদ চকাত বিলাবনী চাগে নিজৰ বুলি আৰু ৰখি আছে খাবলৈ। অঁ, নিজৰ বুলি আপোনালোকে দেখিছেই মানে মানে ভক্তসকল আহি ইয়াত আশীৰ্বাদ লৈছেহি নিজৰ বুলি। আৰু চাই লওক। সমস্ত জন কেৱল কৃষ্ণ হৰি মুকুন্দক বলি হৰি ডুবিলো হৃদয়ৰে শব্দ হৈ এনেহেন মহান পানীতে সাৰুবতলৈ আজি অসমৰ বিভিন্ন স্থানৰ পৰা ক্ষতি সমস্ত এই মহিমা মণ্ডিত পুথিস্থানলৈ থিয়ভাৱে আগবঢ়াইছে। গুৰুভাগৰ শুদ্ধ দ্ৰব্য ভক্তিভাৱে আহৰণ কৰি আনি আপোনাসৱৰ দ্বাৰা ভগৱন্তৰ চৰণত দৰ্শনাৰ্পণা কৰাই আপোনাসৱৰ ইয়াত বিৰাজমান হৈ থকা নিগুণ কৃষ্ণৰ গুণনাম ভাই কীৰ্তন কৰি শ্ৰৱণ কৰিলে। আৰু লগতে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰক মহিমান্বিত খনিকৰ পুথিভাগৱত পৰিচয় পাঠ কৰি শ্ৰৱণ কৰিলে। এই শ্ৰৱণ কৰিবলৈ যাওঁতে কৌকি সমস্তৰ কোনোবাখিনি অপৰাধ সৰ্বৰ পৰা উন্মোচন কৰি
ভগৱন্ত বস্তু প্ৰসন্ন হয় সমস্ত জনৰ প্ৰতি কৃপা কৰক লগতে পঢ়া শুনা বিয়া বাৰু দিশত যদি কিবা গাইছিল আছে এইখিনি ভঞ্জন কৰি কৃপা কৰক লগতে অসুখ শান্তিৰ যদি কিবা গাইছিদ্ধ আছে সেইখিনিও ভঞ্জন কৰি অসুখ শান্তিৰ পৰা ৰক্ষা কৰি ভগৱন্তই কৃপা কৰক লগতে আমি জনোৱা হৈছে যে কৃষি পালন কৰি আমাৰ লতাগাঁৱৰ পৰা এভাগ চৰাই আহিছে সেই উদ্দেশ্য হৈছে আগত 4 তাৰিখলৈ সুভদ্ৰাহৰ আয়োজন কৰিছে এই বিবাহ কামত যদি দুৰ্গাখিনি গাইছিল আছে ভঞ্জন কৰি সুভদ্ৰাভাগ সুকলমে পৰিচালনা হৈ যাওক আমি সেই উদ্দেশ্যে ভগৱন্তৰ চৰণলৈ সেৱা আগবঢ়া হৈছে কৃষ্ণ হৰি ৰাম শেষৰ সমস্ত জনৰ প্ৰতি লক্ষ্য ৰাখি ভাবি মহাপুৰুষৰ গানেৰে আমি সেৱা ভাবি আছে এতিয়া আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ খনিকৰ নামঘৰৰ গুৰু আসন ভাগ। আপোনালোকে দেখিছেই খনিকৰ নামঘৰৰ এই ভাগে হ'ল সেই ভাগ গুৰু আসন। Kamu khai đi kita kamu khai rồi. Apa?
নামঘৰ পৰিচালনা কৰা যিজন পৰিচালক তেখেত অকণমান অসুবিধাবশতঃ বাহিৰত আছে গতিকে আপোনালোকক আচলতে এই বিষয়ে মানে সঠিকভাৱে ক'বলৈ অসুবিধা হ'লেও আচলতে এনেই মানুহৰ আক্ৰমণৰ সময়ৰ কথা এইবিলাক তেতিয়া আমাৰ এই ককা মণি ককা বুলি কয় তেখেতৰ গৃহত মানে আক্ৰমণ কৰি তাৰমানে হেৰি দিছিলে মানে উঠি তেনেকৈ এটা টোপোলা দিছিলে কিন্তু তেখেতসকল তেতিয়া অজ্ঞানী হৈ আছিলে আৰু এই বিষয়ে নাজানে তথাপিতো মানে তেখেতসকলে সেই তাতে মানে সেৱা সৎকাৰ কৰি ফল পাইছিলে ফলৰ পাছতে প্ৰসাৰ এটা বাঢ়ি আজি পৰ্যায়টো পাইছেহি গতিকে আপুনি সঠিকভাৱে আপোনালোকে যিহেতু প্ৰচাৰৰ কথা আছে হয় নে গতিকে আমাৰ শিৱসাগৰ বুলি কয় তেখেত আমাৰ আছে ইয়াতে আশে পাশে বিচাৰ কৰি তেখেতৰ পৰা সবিশেষটো লৈ লওক সুবিধা হ'ব আপোনালোকৰ নহয় মানে ধৰি লওক আপোনালোকেতো মানে এনেই তাৰ ওপৰি অকণমান তেওঁলোকৰ পৰাটো শুনিছে বা অকণমান এনে কৈ দিয়কচোন আপুনি আমি কিংবদন্তি মানে এটা শুনিছোঁ যে সেই পুথিভাগৰ এটা মাহাত্ম্য ইয়াৰ পৰাই প্ৰকাশ পালে যে এসময়ত মানে আমাৰ ওচৰতে এটা দৰিয়া জান বুলি জান আছে আৰু তাৰ কাষত মানে এটা টিকা আছিলে তাত আমাৰ ইয়াত মানে ৰাইজে খেৰ কাটিবলৈ বিচাৰিছিলে আৰু সেই মণি ককাৰ গৃহত তেখেতে মানে জলপান বিচাৰিছিলে আচলতে কোমল চাউল দিছিলে কম আছিলে আৰু তেতিয়া ক'লে যে ৰাইজে ক'লে যে তাকৰ হ'ব আমাৰ সংখ্যা বেছি বোলে বোলে নহয় আমি প্ৰভু মানে ঈশ্বৰক চিন্তা কৰি দিছোঁ আগবঢ়াই আপোনালোকে লৈ যাওকচোন বাৰু সেই দৰিয়া জানতে মানে তিয়ালৈ কৰিলে আৰু কাম বন কৰি খাবলৈ আহিছেতো মানে বেছি হৈ গ'ল থাকি গ'ল বুলি আমি শুনিছোঁ মানে গতিকে মাহাত্ম্য সেইখিনিৰ পৰাই প্ৰকাশ পাইছে বুলি আমি জানিব পাৰিছোঁ গতিকে আমি জনাত আৰু আমিতো পাছৰ পৰ্যায়ৰ বহুত পাছৰ মানুহ গতিকে সবিশেষ ক'বলৈ দিগদাৰি এটা হয় বাকী দেউতা ধৰি লওক আমি যিহেতুকে খনিকৰ পুথিভাগ আমি ৰাস্তাত মানে নি থকা দেখা পাওঁ আৰু নি থাকোঁতে ধৰি লওক খনিকৰ পুথিভাগ এনেকৈ মূৰত লৈ যায় আৰু ধৰি লওক খালী ভৰিয়ে যায় এই ৰহস্যটো কি মানে ৰহস্য মানে সেইটোৱে যে এইটো আচলতে কি হয় তেখেতৰ সেইটোৱে মাহাত্ম্য আৰু মানে কি ভক্তি যে আজি গুৱাহাটী গৈছে বা বহুত দূৰণিলৈ গৈছে গতিকে কান্ধতে লৈ যায় এই মানে কোনো যান বাহনৰ লগত নাযায় হয়তো কিবা চাগে প্ৰমাণ পাইছে অসুবিধা পাইছে আগত সেইকাৰণে সেইটো আৰু ভক্তি মাৰ্গৰ কথা কান্ধতে লৈ যায় মানে ভক্তিভাৱে নিয়ে এতিয়া মানে যিহেতু মানে খনিকৰ পুথিভাগ এতিয়া সেয়া ইয়াতে এভাগ আছে ন ইয়াতে নাই খনিকৰ পুথিভাগ মানে কীৰ্তন ঘোষা দুভাগ আছে আৰু খনিকৰ নামটো হ'ল মানে কি এইখন আমাৰ খনিকৰ গাঁও দেই মিছামৰাৰ খনিকৰ গাঁও গোলাঘাট জিলাৰ ভিতৰত গতিকে সেই খনিকৰ গাঁও থকাৰ কাৰণে খনিকৰ পুথি বুলি কয় আচলতে ইয়াত আমাৰ দুভাগ কীৰ্তন এভাগ কীৰ্তন পুথি এভাগ ঘোষা পুথি আছে মানে যি ভাগ এতিয়া খনিকৰ পুথি সেই ভাগটো মানে সাঁচিপাতত লিখা মানে আখৰে লিখা আছে ন আখৰে মানে আমাৰ সেই আগৰ যিটো মানে অসমীয়া ভাষা লিখা এইটো এটা বেলেগ শব্দ কয় মানে এতিয়া চাওক মানে যেনেকৈ আমাৰ ভাগৱত গীতাখনটো মানে চাপা কৰি মানে উলিয়াইছে ন তেনেকৈ খনিকৰ পুথিখনটো উলিয়াব নোৱাৰে নহয় এইটো চাপাৰ পুথি নহয় আমাৰ হাতে লিখা মানে সেইখন মানে এনেকৈ ভাগৱতৰ নিচিনাকৈ চাফা কৰিবলৈ নোৱাৰে ন মানে ধৰি লওক মানে তেনেকুৱা আচলতে এতিয়া ওলাইছে তেনেকুৱা কিতাপ দোকানবিলাকত পায় সেই আৰ্হিত মানে সৰু সৰু কাগজ তেনেকুৱা পায় কিনিবলৈ কিন্তু ইয়াৰ কথাটো আৰু ইয়াৰটো মানে যত্ন কৰি সাঁচি পাত্ৰ মিলাইছে গতিকে লিখিছে এতিয়া ধৰি লওক খনিকৰ পুথিভাগ মানে সদায় এনেকৈ নিমন্ত্ৰণ কৰে নে নিমন্ত্ৰণ কৰে সদায়ে থাকে ধৰক আপোনাৰ এই আমাৰ এই নামঘৰ সন্মুখৰ যিঘৰ গৃহস্থী আছে তেখেতৰ টেবুলতে এখন বহি আছে আপুনি ধৰক পুথিভাগ নিবলৈ হ'লে আপুনি হয়তো এবছৰৰ অধিক আগত ৰাখিব লাগিব তেতিয়া হয়তো নিৰ্দিষ্ট দিনটো পাব মানে খনিকৰ পুথিভাগো পাবলৈ ভাগ্য লাগিব ন মানে এনেকুৱা ধৰি লওক ভক্তিভাৱ মানে নিমন্ত্ৰণো থাকে বেলেগৰ নিমন্ত্ৰণ সেইটোৱে মানে ধৰক লিখিত থাকে লিখিত ডেটত মানে ধৰি লওক যাৰ মানে ডেটত মানে যোনটো সময়ত পাবগৈ মানে তেতিয়াহে মানে ধৰি লওক সেই গৃহস্থ ঘৰলৈ যাব হয় নাই বাৰু তেতিয়াহে যাব মানে সেই ভাগটো এতিয়া মানে গৃহস্থই নিব লাগিব নে ইয়াৰ পৰা মানে নহয় সেইটো আপোনালোকৰ সুবিধাৰ কথা ধৰি লওক আপোনালোক মেৰাপানীৰ পৰা আহিছে গতিকে মেৰাপানীলৈ নিবলৈ হ'লে আপোনালোকে তাৰ পৰাও মানুহ পঠিয়াব পাৰে আৰু যেতিয়া যোগাযোগ কৰিব ইয়াত যোগাযোগ কৰিলে হয়তো ইয়াতো সুবিধা মিলি যাব পাৰে তেনেকুৱা কথা বাকী দেউতা ধৰি লওক এতিয়া সেই পুথিভাগ যেন নি থাকে এতিয়া পুথিভাগটো নিবলৈ এজন মানুহ লাগে সেই মানুহজন একেজনে নিয়ে নে বেলেগ বেলেগ মানুহ থাকে নহয় আমাৰ এই কাষতে একেটাও গৈছে পুথিভাগত নিছে হয়তো আপোনালোকে চেনেল আৰু বহুত ওলাইছে দেখিছে হয়তো ওলাইছে মানে যিহেতুকে আমি মানে এইবিলাক
ছ'চিয়েল মিডিয়াতে দেখিছোঁ যেনিবা তেওঁলোকে খনিকৰ নামঘৰ ভাগৰ বিষয়ে যেনিবা যিহেতুকে আমি মানে নিজ চকুৱে দেখাহি নাই বা নিজ চকুৱে মানে বা নিজ কাণে ধৰি লওক শুনা নাই সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ মানে ধৰি লওক নিজেও দৰ্শনতা কৰিমহি আৰু লগতে আপোনালোকক সুধিমহি সেইটো কাৰণে মানে আজি আপোনালোকে ইয়ালৈ অহা হ'ল তাৰমানে তেনেকুৱা। আচ্ছা ধন্যবাদ। কিন্তু জানিবলৈ আমাৰ যিজন কৰিছিলোঁ হয় মই আগতে কৈছিলোঁ হয় হয় তেখেতৰ লগত আপোনালোকৰ যোগাযোগ কৰক বোধহয় কাষতে আছে কেনিবা দি সবিশেষ ক'ব ন ক'ব ভালকৈ জানো বাহিৰতে আছে ভাল লাগিলে বহুত বহুত ভাল লাগিলে আপুনি যিহেতু ইমানখিনি জনাখিনি আমাক ক'লে ন যিহেতু আমিও নাজানো বিশেষকৈ কাৰণ প্ৰথমবাৰ আহিছোঁ আমি ইয়াতে আৰু জানিব মন যায় কাৰণ আমি জানো মহত্বৰ বিষয়ে মানে আমি যিহেতু ছ'চিয়েল মিডিয়াত কাম কৰোঁ ছ'চিয়েল মিডিয়াতে পাইছোঁ যে নামখন মানে খনিকৰ পুথিভাগ মানে যিহেতু মূৰত লৈ আহিলে মানুহে কিমান ভক্তিভাৱ লয় সেইটো কাৰণে মানে একেবাৰে ওচৰত আহিবলৈ আমি নিজেই জানি যাওঁ। হয় হয় বাকী যিহেতুকে খনিকৰ পুথিভাগ মানে ৰাস্তা দি লৈ গৈ থাকিলে মানে যোনে নেদেখক কিয় মানে ধৰি লওক যাৰ ভক্তিভাৱ আছে সেইসকলে ধৰি লওক ভৰি ধৰি সেৱা কৰে বা কিবা কৰে ন এইটো কিমান মানে মাহাত্য আছে যিহেতুকে মানুহে যি আধ্যাত্মিকতাৰে যি সেৱা কৰে হয়নে নহয় তো সেইটো কাৰণে ধৰি লওক আজি আপোনালোকৰ ইয়ালৈ আহিলোঁ আৰু যিহেতুকে আপুনি ইমান সুন্দৰকৈ কথাকেইটা ক'লে মানে ধৰক আপোনাক একদম পুৰা ধন্যবাদ জনাইছোঁ দেই। আমি ঘৰলৈ যামগৈ আৰু যিহেতুকে আপোনালোকক দেখুৱালোঁৱেই আৰু খনিকৰ নামঘৰ ভাগৰ কথা আৰু খনিকৰ পুথিৰ কথা অলপ অলপ ক'লে তো এতিয়া আই এগৰাকী আছে মানে আইগৰাকীক মানে সুধিব আপোনাক হয় ইয়াতে নেকি ইয়াতে ন হয় হয় বাকী আমি আহিলোঁ মেৰাপানীৰ পৰা যিহেতুকে আমি ধৰি লওক এই নামঘৰ ভাগৰ কথা ধৰি লওক এনেকৈ ছ'চিয়েল মিডিয়াত হওক বা এনেকৈ ভিডিঅ' চিডিঅ' দেখি আছিলোঁ তাৰপিছত মানে আমিতো আজি তাকে আজি দিন বাৰটো ঠিক কৰিলোঁ যাওঁ বোলো নিজ চকুৱে চাওঁগৈ আৰু ধৰি লওক আপোনালোকৰ পৰা মানে সুধিম ধৰি লওক কেনেকুৱা কি কথা আচলতে মানে এই যেন খনিকৰ নামঘৰ হয় নহয় যি পুথিখন মানে এই কিমান দিনৰ পৰা মানে এই পুথিখনৰ হেৰি হৈছে মানে ইয়াত এতিয়া 400-600 বছৰ মান যেতিয়া ইয়ালৈ আহিছিল আৰু অসম ভ্ৰমণ কৰিছিলে যেতিয়া মানে ভাগৱত তেতিয়া মানে আহিলে আহি এইফালৰ পৰা গোটেইখিনি হেৰি কৰি আহি ইয়াত পালেহি পাই ইয়াত টকাৰ নামটো পাহৰিলোঁ ইয়াতে থ'লে যিখিনি বস্তু সোনকালে লৈ গুচি যায় সেই পুথিভাগ থৈ দিলে আইতাই তাৰপৰা সপোন দেখুৱালে আইতাখিনি সপোন দেখুৱালত আইতাই ধুনীয়াকৈ সামগ্ৰী কৰি থ'লে তাৰপৰা গোহাঁই ঘৰ বনাবলৈ ক'লে আমি কোৱা শুনা মতে আইতা ককাহঁতে খেৰ কাটিলে মানুহ গোটালে চাউল খিলালে চাউল কমটি চাউলৰ পৰা মানে বহুত চাউল হৈ গ'ল মই খনিকৰ পুথিৰ লগতে পৰিচালনা সমিতি আছোঁ খনিকৰ গাঁৱতে থকাৰ কাৰণে খনিকৰ পুথি বুলি কয় আৰু নামঘৰভাগী খনিকৰ পুথি নামঘৰ বুলি জনা যায়। আচ্ছা এই পুথিভাগী অন্য একো নহয় কীৰ্তন আৰু ঘোষা যিটো ব্ৰজাৱলী ভাষাত বা পুৰণীয়া অসমীয়া যিটো ভাষা সেই ভাষাত লিখা আছে আৰু এই পুথিভাগী আমাৰ এই অঞ্চললৈ আহিছিল মানুহৰ আক্ৰমণৰ সময়তে মানে যেতিয়া আক্ৰমণ কৰিছিল আমাৰ গাঁওখন লুটপাত কৰিছিল তেতিয়া এই মানসমূহ দেখি মানুহবোৰ আঁতৰলৈ হাবি লৈ গুচি গৈছিল আপোনালোকে কিন্তু আমাৰ বয়োজ্যেষ্ঠ মানে আচলতে কিমান সাহিত্য আছে আৰু এজন আছে এজনৰ পৰা ঘৰত যি বস্তু পাইছিল সেয়া লৈ গৈছিল আৰু সেই যেতিয়া মান ওলাই গৈছিল তেতিয়া মানুহখিনি যেতিয়া গোট খাল তেতিয়া দেখিলে যে এবাৰ সাঁচিপতীয়া পুথি মানে এই পুথিভাগ লিখা আছিল সাঁচি গছৰ ছালত চিৰণি কৰি যিটো সাঁচিপাত বুলি কয় আমাৰ সেই সাঁচিপাতটোত আমাৰ লিখিত আছিল। আচ্ছা তেতিয়া সেই গৃহস্থী ঘৰে এই পুথিভাগ সযত্নে ৰাখিবলৈ ল'লে তাতে সেৱা সৎকাৰ কৰি যিকোনো কাম কৰিবলৈ আগবাঢ়িল আৰু সেই তেতিয়া তাৰ পৰা কিছুমান মাহাত্ম্য প্ৰকাশ পালে তাৰপিছত এটি গোসাঁই ঘৰ সাজি তাতে পুথিভাগ তেখেতসকলে থ'বলৈ ল'লে যেতিয়া গোসাঁই ঘৰ সদায় চাকি বন্তি জ্বলাবলৈ ল'লে
ওচৰ-পাজৰ এক দুই আহি সেৱা সৎকাৰ কৰিবলৈ মনৰ আশা মনৰ হেতু সেই একাধিক্ৰমে সেইটো বহু বছৰ তাৰপিছত কোনো কোনো লোকে শৰাই সঁফুৰা দি আগবঢ়ায় আগতে এইটো অনুভৱ কৰা হোৱা নাছিল যে ইমানখিনি ৰাইজৰ ইয়াত আগমন হ'ব বৰ্তমান ইয়াৰ ৰাইজৰ সমাগমটো বাঢ়ি গৈছে আমাৰ জেগা অলপ ঠেক হৈ গৈছে আমি সেইকাৰণে চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে তেখেতসকলে ইয়াত কৃপা দৃষ্টি কৰক আৰু নামঘৰবাদী অকণমান ডাঙৰ কৰিবলৈ সহায় সহযোগ কৰক মানে মই এইখিনিতে ময়ো চৰকাৰলৈ আহ্বান কৰিছোঁ যিহেতু মই আজি ইয়াত উপস্থিত হ'লোহি উপস্থিত হৈ মই গম পালোঁ যে খনিকৰ পুথি আৰু খনিকৰ নামঘৰৰ মহত্ব কথা আৰু এতিয়া এই বৰ্তাজনে ক'লে যে চৰকাৰলৈ যিহেতু আহ্বান কৰিছে ময়ো ক'ব বিচাৰিছোঁ যে চৰকাৰে দৃষ্টি ৰাখক কাৰণ নামঘৰ ভাগ অতিকৈ সৰু মানে ভক্তৰ যিহেতু সমাগম বেছি ঘটিছে আৰু ভক্তৰ যিহেতু সমাগম বেছি ঘটাৰ কাৰণে ঠাই টুকুৰাও নিশ্চয় কম হৈছে আৰু যদি চৰকাৰে যদি ভালকৈ যদি চাই অকণমান বহল কৰি দিয়ে বহুত মানে উপকৃত হ'ব নহয় উপকৃত হ'ব ৰাইজ এতিয়া আমি ভাদ মাহত আমি ৰাস্তাত প্ৰসাদ দিব লগা হয় ৰাইজক কাৰণ ভাদ মাহত মানুহৰ সমাগমটো বেছি হয় কাৰণ মানে যিহেতু মানুহে বিশ্বাসে মিলয় হয় আজি বিশ্বাস হৈছে কাৰণে ৰাইজ ইয়ালৈ আহে আৰু ইয়াত কোনোদিন ক্ষতি নহয় প্ৰতিদিনেই বছৰটোৰ প্ৰত্যেকটো দিনতে ইয়াত শৰাই সঁফুৰা হয় নামষাৰ হয় যিহেতু আমি খনিকৰ পুথিভাগৰ মহত্বৰ কথা আমি আগতে বিশেষ গম নাপাইছিলোঁ ধৰি লওক মানে ছ'চিয়েল মিডিয়াতে যেনিবা গম পাইছোঁ যিহেতুকে ছ'চিয়েল মিডিয়া আৰু ধৰি লওক আপোনালোকৰ পৰা সুধি মানে নিজ কাণে শুনাটো বহুত বেলেগ ন সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু ধৰি লওক মানে দেউতা আপোনাক সুধিব বিচাৰিছোঁ দেই যিহেতুকে এই খনিকৰ যোনখন পুথি হয় নহয় এইখন যদি কোনোবাই যদি নিবলৈ বিচাৰে ধৰি লওক কেনেকৈ ধৰণে কি ব্যৱস্থা কৰি কেনেকৈ কি কৰিব লাগিব এইটো আপুনি অকণমান কৈ দিয়কচোন পুথিভাগ আগতে বুক কৰিব লাগিব হয় কাৰ লগত যোগাযোগ কেনেকৈ কি কৰিব লাগিব অফিচ আছে আমাৰ অফিচ আছে ন হয় কমিটিৰ লগত যোগাযোগ কৰিলে এইটো এটা দিন স্থিৰ কৰি তেখেতসকলক দিয়ে ইয়াত কীৰ্তন পুথি আৰু ঘোষা পুথি দুভাগ আছে দুই ভাগেই চলন্ত আৰু কোনোবা এটা দিনত তেখেতসকলে যিজনে নিবলৈ বিচাৰে কোনোবা এভাগ পুথি পাব মানে ধৰি লওক সেই যোগাযোগটো ইয়ালৈ নামঘৰলৈ আহিব লাগিব ন মানে এনেকুৱা ধৰণৰ মানে যিহেতু এতিয়া মই যেনিবা তাৰিখ এটা মই সিদ্ধান্ত কৰিলে নহ'ব ইয়াৰ পৰা সিদ্ধান্তটো দিব আপুনি ধৰক বহাগ মাহত বিচাৰিছে যদি বহাগ মাহত খালী থাকে তেতিয়া আপুনি সেইদিনা পাব নহ'লে জেঠ মাহত পাব হয়
হয় আপোনালোকে শুনিলে যিহেতুকে কেনেকৈ আপোনালোকে খনিকৰ পুথিভাগ আপোনালোকে নিজৰ গৃহত মানে ধৰি লওক গোৱাবৰ কাৰণে কেনেকৈ নিব লাগিব আমাৰ দেউতাক কৈ দিলে। দেউতা আৰু এটা কথা সুধিব বিচাৰিছোঁ দেই, যিহেতুকে নামঘৰত হওক বা মন্দিৰত হওক যিহেতুকে চাকি জ্বলায়, ধূপ জ্বলায়, এনেকৈ মানে সকলোবিলাক জ্বলায়, কিন্তু এই নামঘৰ ভাগত অকল যেন ধূপ জ্বলাব দিয়ে, এইটো অকণমান ক'ব নেকি বাৰু? ইয়াৰ এটা উদ্দেশ্য এইটোৱেই যে ধূপ যেতিয়া চাকি জ্বলোৱা হয় তেতিয়া তেলবোৰ পৰি যায় আৰু নাম গোৱাৰ আগতে সেইখিনি আঁতৰাই দিব লাগে, কাৰণ আধা জ্বলা বস্তুটো আমি পেলাই দিব লগা হয়। সেইকাৰণে আমি তেল ভাগ মূল বন্তিত দি থাকোঁ। তাত 7.5 লিটাৰ তেল ধৰে আৰু প্ৰতিদিনে আমি সেইটো তাত ৰাতিপুৱা গধূলি দি থাকোঁ আৰু ধূপটো ৰাইজক জ্বলাবলৈ। আপোনালোকেতো গম পালেই যিহেতুকে চাকি কিয় জ্বলাব নিদিয়ে বা ধূপ জ্বলাবলৈ দিয়ে, আপোনালোকেতো গম পালে। যিহেতুকে সঁচাকৈ মানে এই খনিকৰ যি পুথি আৰু যি খনিকৰ নামঘৰ আচলতে সকলোৱে মানে বিশ্বাস কৰে, যিহেতুকে যেতিয়া আমি এজন মানুহে যেতিয়া মূৰত লৈ খনিকৰ পুথিভাগ নি থাকে তেতিয়া মানে সকলোৱে বিশ্বাস কৰে যেন সেই মানুহজনক সকলোৱে সেৱা কৰে, সকলোৱে মানে ভক্তিভাৱেৰে। আৰু এতিয়া যিহেতুকে যিমান দূৰলৈ নহওক কিয় খোজকাঢ়ি যায়, সেই মানুহজনৰ ধৰি লওক আজিলৈকে ধৰি লওক আপোনালোকেতো গম পাব, আজিলৈকে সেই মানুহজনে নি থকা মানে ক্ষেত্ৰত মানে নি থকা অৱস্থাত কিবা ক্ষয়ক্ষতি বা কিবা এনেকুৱা উপায় মোক ঘটিছে নেকি বাৰু? আমি তেনেকুৱা একো গম পোৱা নাই। আচ্ছা, ইয়াৰ পৰা গুৱাহাটীলৈকো যায়গৈ, খোজকাঢ়ি যায়, কিন্তু ৰাতি ৰৈ দিয়ে, কোনো নামঘৰ বন্দবস্ত কৰিলে থৈ দিয়ে। কিন্তু আপুনি এটা কথা আচৰিত হ'ব, যেতিয়া তাৰ পৰা 15 দিনৰ পিছত বা 8 দিনৰ পিছত ঘূৰি আহিব, আহি নিজৰ ঘৰত কাম কৰি থাকে সেইজন মানুহে। সেইটোৱে ক'ব লাগিব। থাকে এতিয়া ধৰি লওক আমি ইয়াৰ পৰা ধৰি লওক 20 কিলোমিটাৰ মানে খোজকাঢ়ি ধৰি লওক দেই, কিন্তু আমি ভাগৰুৱা হৈ যাম। আপুনি নোৱাৰে 20 কিলোমিটাৰ এই গৰমত, এই পকা ৰাস্তা যিটো গতিত খোজকাঢ়িব লাগিব আমি নোৱাৰো। তাকে এইটোৱে মানে ধৰি লওক কিবা এটা ভগৱানে নিশ্চয় শক্তি দিয়ে, যিটোৰ কাৰণে তেখেতসকলে এইটো আৰু ধৰি লওক সেই কৰ্মটো মানে ধৰি লওক ভগৱন্তই দিছে, হয় নে নহয়? হয় তাকে তাকে বাকী ধৰি লওক বহুত ভাল লাগিল, আপুনি ইমান সুন্দৰকৈ কথাখিনি বুজাই কৈ দিছে, একদম বহুত ভাল লাগিছে। যিহেতুকে আমি ইমান দূৰ দূৰণিৰ পৰা আহিছোঁ ন, মানে দূৰ বুলিয়ে কৈছোঁ, যিহেতুকে আহিছোঁ ধৰি লওক আপোনাকো লগ পালোঁতো আমাৰো সৌভাগ্য। আপুনি ইমান সুন্দৰকৈ কৈ দিছে, যিহেতুকে আপোনাক যদি লগ নোপোৱা হ'লে ধৰি লওক এই কথাখিনি ইমান সুন্দৰকৈ আমি গম নাপালোঁ হয় ন। তাকে আপোনাক একদম বহুত ধন্যবাদ জনাইছোঁ। আৰু শেষত আপোনাৰ পৰা কিবা এটা বিচাৰিছোঁ। হয়, তেখেতসকলে আহি মেৰাপানীৰ ওচৰৰ পৰা আহি খনিকৰ মহিমামণ্ডিত প্ৰতিষ্ঠানতে এফেৰি সেৱা আগবঢ়াইছে ভগৱন্তৰ চৰণলৈ, আৰু তেখেতসকলে খনিকৰ পুথিভাগী মাহাত্মৰ বিষয়ে ৰাইজৰ আগত জনাবলৈ আগবাঢ়িছে। এই সমস্ত দিশত তেখেতসকলৰ যদি ক'ৰবাত বাধা বিঘিনি আছে সেয়া দূৰ হওক, তেখেতসকলে যি কৰিবলৈ আগবাঢ়িছে তাত ফলপ্ৰসূ হওক, আৰু সকলোজনকে নিজৰ কৰ্মস্থানত উন্নতি সাধন কৰি পৰিয়ালবৰ্গৰ সকলো সদস্যৰ প্ৰতি বহু প্ৰসন্নতা ল'বি আগলৈকে এনেদৰে ভগৱন্তৰ চৰণ সেৱা কৰি যাবলৈ কৃপা কৰক। আমি সেৱা আগবঢ়াওঁ। কৃষ্ণ হৰি হৰি।